মই তোমালোকক কবিতাটি খুব সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। আফটাৰনুন অন আ হিল। আফটাৰনুন মানে কি হৈছে? আফটাৰনুন মানে দুপৰীয়া 12টাৰ পৰা গধূলি 5টাৰ পৰা 6টাৰ ভিতৰৰ সময়খিনিক আফটাৰনুন বুলি কোৱা হয়। হিল মানে হৈছে পাহাৰ বা পৰ্বত, ওখ ঠাই। আফটাৰনুন অন আ হিল। দুপৰীয়াৰ সেই টাইমখিনিৰ ভিতৰত কবিয়ে পাহাৰত আছিল। আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। তেওঁ কৈছে যে তেওঁ সকলোতকৈ সুখী সূৰ্যটিৰ তলত। তাৰ মানে কৈছে যে মুকলি আকাশৰ তলত তেওঁ সকলোতকৈ সুখী, প্ৰকৃতিৰ মাজত তেওঁ সকলোতকৈ সুখী। আই উইল টাচ 100 flowers এণ্ড নট পিক ওৱান। তেওঁ কৈছে যে মই 100টা ফুল চুই চাইছোঁ, কিন্তু মই এপাহো নিচিঙো। এই 100 মানে হৈছে 100টা। তেওঁ 100টা ফুল চুই চাব পাৰে, কিন্তু তেওঁ এপাহো নিচিঙে। ইয়াত কবিৰ প্ৰকৃতিৰ প্ৰতি যিটো মৰম আদৰ আছে সেইটো বুজোৱা হৈছে। আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ উইথ কোৱাইট আইজ। তেওঁ কৈছে যে তেওঁ শান্ত মগজুৰে প্ৰকৃতিৰ সৌন্দৰ্যতাটো অনুভৱ কৰি চাব বিচাৰে। পাহাৰৰ তৰাৰ পৰা তেওঁ মেঘবোৰ চাব বিচাৰে। প্ৰকৃতিৰ সৌন্দৰ্যতাটি তেওঁ অনুভৱ কৰি চাব বিচাৰে। ৱাচ দ্য উইণ্ড ব্লো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ। তেওঁ বতাহ বলি থকা চাই আছিল। বতাহত ঘাঁহনিবোৰ পৰি যায়, আকৌ বতাহত থিয় হৈ উঠে। সেইবোৰ চাই কবিয়ে খুব আনন্দ পাইছিল। এণ্ড হুৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন। কৈছে যে যেতিয়া টাউনৰ মানে চহৰৰ লাইটবোৰ জ্বলি উঠিব, মানে লাইট কেতিয়া জ্বলে গধূলি সময়ত, তাৰ মানে লাহে লাহে গধূলি হ'বলৈ ধৰিছে, লাইটবোৰ জ্বলি উঠিছে। আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন এণ্ড দেন ষ্টাৰ্ট ডাউন। যেতিয়া লাইটবোৰ জ্বলি উঠিব, কবিয়ে পাহাৰৰ পৰা, পাহাৰ পৰ্বত এইবিলাক ওখ ঠাইত থাকে ন, ওখ ঠাইৰ পৰা তোমালোকে যেতিয়া চহৰখন দেখা পাবা, তোমালোকে গোটেই চহৰখনৰ এটা ধুনীয়া ভিউ এটা পোৱা তোমালোকে। তো কবিয়ে এইটো কৈছে যে পাহাৰৰ ওপৰৰ পৰা যেতিয়া লাইটবোৰ জ্বলি উঠা দেখিব তেওঁ চহৰত, তেওঁ দেখুৱাই দিব পাৰিব যে ক'ত তেওঁ থাকে, তেওঁৰ ঘৰ কোনটো, তেওঁৰ বাসস্থান কোনটো, সেইটো কবিয়ে দেখাই দিব পাৰিব। আৰু আন্ধাৰ হোৱাৰ লগালগ তেওঁ নামি আহিব, মানে তেওঁ পাহাৰৰ পৰা নামি আহি তেওঁ ঘৰলৈ উভতি যাব। এই কবিতাটিত প্ৰকৃতি প্ৰেমৰ কথা বুজোৱা হৈছে, যে কবিয়ে পাহাৰ পৰ্বত কিমান ভাল পায়, ফুল কিমান ভাল পায় কবি, যে এপাহো তেওঁ নিচিঙিলে 100টা ফুল দেখাৰ পিছতো তেওঁ খালি প্ৰকৃতিৰ সৌন্দৰ্যতাটো অনুভৱ কৰিছে। বাকী তোমালোকে কবিৰ নামটো মনত ৰাখিবা, এডনা এছ.টি. ভিনচেণ্ট মিলে। পৰীক্ষাত আহে কবিৰ নাম, তোমালোকে মনত ৰাখিবা। বা তোমালোকক অৰেলত কবিতাটি সুধিব পাৰে, মাতিব দিব পাৰে, বা প্ৰশ্নত তোমালোকক কেইশাৰীমান লিখিব দিব পাৰে, তেতিয়া তোমালোকে কবিৰ নামটো ক'ব লাগিব। তাতো নম্বৰ থাকে, সেইবাবে কবিৰ নামটো তোমালোকে মনত ৰাখিবা আৰু স্পেলিংটো শুদ্ধভাৱে লিখিবা তোমালোকে। আজিলৈ ইমানেই। তোমালোকে যদি কিবা বুজি পোৱা নাই, কিবা ডাউটছ কনফিউজন আছে, তোমালোকে কমেণ্টত সুধিবা মোক। কালিলৈ এটা বেলেগ এটা লেচন লৈ আহিম মই।